বহু তাৎপৰ্যপূৰ্ণ দিশ আছে, গুৰুত্বপূৰ্ণ দিশ আছে। আমি সকলোৱে এই কথাবিলাক অনুধাৱন কৰিব লাগিব। আজি পঞ্চায়ত ৰাজ ব্যৱস্থা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শক্তিশালী কৰাৰ উদ্দেশ্যে আপোনালোকে যদি অধ্যয়ন কৰে যোৱা 10 বছৰ তেখেতৰ কাৰ্যকালৰ 2014 ভাৰতবৰ্ষৰ জনগণৰ বিপুল সঁহাৰি লাভ কৰি মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ সদস্য অনুপ মেধি ডাঙৰীয়া, হিমাংশু প্ৰসাদ বৈশ্য ডাঙৰীয়া জনসেৱা কামত যিমান নিষ্ঠাৰে আত্মনিয়োগ কৰিছে তাৰ ফলশ্ৰুতিত প্ৰতিটো পৰিয়াল স্বাৱলম্বী হৈছে আৰু আৰ্থিকভাৱে সবল হৈছে আৰু শান্তিৰে আজি তেখেতসকলে সমন্বয়ৰ দ্বাৰা সমাজ শক্তিশালী কৰা যাত্ৰাত আত্মনিয়োগ কৰিছে। মই পলাশবাৰী ৰাইজক মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কংগ্ৰেছে ভাল কাম কৰিলে বেয়া কাম কৰে বেয়া ফল নিশ্চিতভাৱে কংগ্ৰেছে আজি শাস্তি পাইছে আৰু শাস্তি দিব। 55 বছৰে তেখেতসকলে প্ৰতাৰণাৰ প্ৰবঞ্চনাৰ আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰৰ ৰাজনীতিয়ে গোটেই ভাৰতবৰ্ষক তেখেতসকলে দুৰ্বল কৰিলে আৰু দুখীয়াৰ ধন আত্মসাৎ কৰিলে। এই শাস্তিটো পাবই লাগিব, মহাপাপ কৰিছে। বহু তাৎপৰ্যপূৰ্ণ দিশ আছে, গুৰুত্বপূৰ্ণ দিশ আছে। আমি সকলোৱে এই কথাবিলাক অনুধাৱন কৰিব লাগিব। আজি পঞ্চায়ত ৰাজ ব্যৱস্থা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শক্তিশালী কৰাৰ উদ্দেশ্যে আপোনালোকে যদি অধ্যয়ন কৰে যোৱা 10 বছৰ তেখেতৰ কাৰ্যকালৰ 2014 ভাৰতবৰ্ষৰ জনগণৰ বিপুল সঁহাৰি লাভ কৰি মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ সদস্য অনুপ মেধি ডাঙৰীয়া, হিমাংশু প্ৰসাদ বৈশ্য ডাঙৰীয়া জনসেৱা কামত যিমান নিষ্ঠাৰে আত্মনিয়োগ কৰিছে তাৰ ফলশ্ৰুতিত প্ৰতিটো পৰিয়াল স্বাৱলম্বী হৈছে আৰু আৰ্থিকভাৱে সবল হৈছে আৰু শান্তিৰে আজি তেখেতসকলে সমন্বয়ৰ দ্বাৰা সমাজ শক্তিশালী কৰা যাত্ৰাত আত্মনিয়োগ কৰিছে। মই পলাশবাৰী ৰাইজক মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কংগ্ৰেছে ভাল কাম কৰিলে বেয়া কাম কৰে বেয়া ফল নিশ্চিতভাৱে কংগ্ৰেছে আজি শাস্তি পাইছে আৰু শাস্তি দিব। 55 বছৰে তেখেতসকলে প্ৰতাৰণাৰ প্ৰবঞ্চনাৰ আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰৰ ৰাজনীতিয়ে গোটেই ভাৰতবৰ্ষক তেখেতসকলে দুৰ্বল কৰিলে আৰু দুখীয়াৰ ধন আত্মসাৎ কৰিলে। এই শাস্তিটো পাবই লাগিব, মহাপাপ কৰিছে। বহু তাৎপৰ্যপূৰ্ণ দিশ আছে, গুৰুত্বপূৰ্ণ দিশ আছে। আমি সকলোৱে এই কথাবিলাক অনুধাৱন কৰিব লাগিব। আজি পঞ্চায়ত ৰাজ ব্যৱস্থা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শক্তিশালী কৰাৰ উদ্দেশ্যে আপোনালোকে যদি অধ্যয়ন কৰে যোৱা 10 বছৰ তেখেতৰ কাৰ্যকালৰ 2014 ভাৰতবৰ্ষৰ জনগণৰ বিপুল সঁহাৰি লাভ কৰি মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ সদস্য অনুপ মেধি ডাঙৰীয়া, হিমাংশু প্ৰসাদ বৈশ্য ডাঙৰীয়া জনসেৱা কামত যিমান নিষ্ঠাৰে আত্মনিয়োগ কৰিছে তাৰ ফলশ্ৰুতিত প্ৰতিটো পৰিয়াল স্বাৱলম্বী হৈছে আৰু আৰ্থিকভাৱে সবল হৈছে আৰু শান্তিৰে আজি তেখেতসকলে সমন্বয়ৰ দ্বাৰা সমাজ শক্তিশালী কৰা যাত্ৰাত আত্মনিয়োগ কৰিছে। মই পলাশবাৰী ৰাইজক মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কংগ্ৰেছে ভাল কাম কৰিলে বেয়া কাম কৰে বেয়া ফল নিশ্চিতভাৱে কংগ্ৰেছে আজি শাস্তি পাইছে আৰু শাস্তি দিব। 55 বছৰে তেখেতসকলে প্ৰতাৰণাৰ প্ৰবঞ্চনাৰ আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰৰ ৰাজনীতিয়ে গোটেই ভাৰতবৰ্ষক তেখেতসকলে দুৰ্বল কৰিলে আৰু দুখীয়াৰ ধন আত্মসাৎ কৰিলে। এই শাস্তিটো পাবই লাগিব, মহাপাপ কৰিছে।